প্ৰকৃতি হৈছে প্ৰেমৰ অন্য এক নাম যিটো কেৱল আমি অনুভৱহে কৰিব পাৰো। হেল্ল' এভৰিৱান, মই মৌচুমী আৰু আপোনালোকে চাই আছে মৌচুমী মিনি ব্লগ। সিদিনা আমি গোৱালপাৰাত গৈ আছিলো কিবা এটা কামত, কিন্তু যোৱা ৰাস্তাতে এই ভিউ পইণ্টটোৱে আমাৰ মন কাঢ়ি ললে আৰু আমি গাড়ী ৰখাই গাড়ীৰ পৰা নামি আহিবলৈ বাধ্য হলো। এতিয়া বহুতে প্ৰশ্ন কৰিব যে এই ঠাইডোখৰ ক'ত আছে। এই ঠাইডোখৰ আছে অভয়াপুৰীত। এতিয়া আৰু এটা প্ৰশ্ন, অভয়াপুৰীত ক'ত? অভয়াপুৰীটো গোৱালপাৰাত যোৱা ৰাস্তাত, কিন্তু হাইৱে পোৱাৰ আগতে। বহুতে এইটো ৰাস্তাৰে অহা যোৱা কৰিছে। ইফ ইউ ৰিকগনাইজ দ্য প্লেচ প্লিজ কমেণ্ট। সঁচাকে প্ৰকৃতি হেভ এ পাৱাৰ। প্ৰকৃতিয়ে আমাৰ হৃদয়ত প্ৰেম আৰু শান্তি আনে। এফালে যেতিয়া আমি এই প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰি আছিলো, আনফালে আমাক ভাল পোৱা, আমাক ছাপোৰ্ট কৰা আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে ৰাস্তাৰ কাষতে থিয় হৈ আমাক চাই আছিল। ৰিয়েলি থেংক ইউ ছ' মাছ আমাক ইমান ভাল পোৱা দিয়াৰ বাবে। ফাইনেলি আমি আমাৰ গন্তব্যস্থান আহি পালো। ইয়াত আহিছো এই মাইনাজনী সুমায়াৰ ঘৰত আলহী খাব। ঘৰৰ লগতে সিহঁতৰ এটা কাৰখানাও আছে, য'ত ওৱান টাইম ইউজেবল থালি, বাটি, কাঁহী, টিস্যু পেপাৰ, কাপ এটচেট্ৰা বনোৱা হয়। এইটো ঘৰত মই 2 টাইমছ আহিলো, কিন্তু এনেকুৱা ফিল হয় যে সিহঁতৰ লগত আমাৰ বহুত দিনৰ সম্পৰ্ক, একদমেই নিজৰ ফেমিলিৰ নিচিনা লাগে। এইটো কথা একদমেই সঁচা যে ব্লাডৰ সম্পৰ্কই কেৱল সম্পৰ্ক নহয়, মনৰ সম্পৰ্কটো বহুত ডাঙৰ সম্পৰ্ক। সকলোৰে লগতে কথা পাতোতে টাইম কেনেকে পাৰ হৈ গ'ল গমেই নাপালো। সো এতিয়া আমি ঘৰলৈ যাব লাগে। লাষ্টলি ভিডিঅ'টো কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব। বাই বাই।